এতিয়া মেথডছ অফ ফাইণ্ডিং ৰেংকটো আমি নৰ্মেল আৰু কেননিকেল ফৰ্মটো আলোচনা কৰিম। এতিয়া চোৱা, নামটো কিন্তু নৰ্মেল আকৌ, কিন্তু বস্তুটো অকণমান হাৰ্ড। তাৰমানে হাৰ্ড মানে কি আৰু বস্তুটো অকণমান দীঘল হয়। এতিয়া চোৱা, নৰ্মেল আৰু কেননিকেল আমি বস্তু এটা কি কৰিব লাগে গম পাইছেনে? তোমালোকে প্ৰথমতে এই ডট ডট চিন দিছোঁ যে, এইটো এটা মেট্ৰিক্স বুলি ধৰিলা। এই কিনাৰ যিখিনি জিৰ'খিনি বাদ দিয়াচোন, অকল 3 into 3 মেট্ৰিক্স বুলি ধৰা। এইটো 4 into 4 মেট্ৰিক্স হৈ আছে নাই? তোমালোকে এতিয়া 3 into 3 মেট্ৰিক্স বুলি ধৰিলা। চোৱা, এতিয়া প্ৰিন্সিপাল ডায়গনেল এডাল, গোটেইকেইটা এলিমেণ্টকেইটা 1 প্ৰিন্সিপাল ডায়গনেল, আৰু ওপৰ এলিমেণ্ট তলৰ এলিমেণ্ট গোটেইখিনি 0 হ'ব লাগিব। বুজিছানে? তাৰমানে নৰ্মেল আৰু কেননিকেল ফৰ্মত আমি এই বস্তুটো গোটেই বস্তুখিনি প্ৰিন্সিপাল ডায়গনেল আৰু ওপৰ এলিমেণ্টখিনি গোটেইখিনি 0 কৰিব লাগিব, আৰু তলৰ এলিমেণ্টখিনি গোটেইখিনি 0 কৰিব লাগিব। মানে গোটেই বস্তুখিনিয়ে 0 কৰিব লাগিব, বাকী প্ৰিন্সিপাল ডায়গনেলৰ বাহিৰে বাকীকেইটা। আৰু ইয়াত চোৱা, এইটো আছে 3 into 3 মেট্ৰিক্স। ইয়াত কি হ'ব, এই এটা তোমালোকে ডট ডট দিয়াডোখৰ এনেই ডট ডট দিছোঁ দেখিছানে? এইডোখৰ এইটো এটা মেট্ৰিক্স বুলি ধৰিলা, 2 into 2 মেট্ৰিক্স বুলি। এতিয়া চোৱা, এটা প্ৰিন্সিপাল ডায়গনেলৰ তলৰ এলিমেণ্টটো 0, ওপৰ এলিমেণ্টটো 0। তাৰমানে নৰ্মেল আৰু কেননিকেল ফৰ্মত এইটো ফৰ্মলৈ ট্ৰান্সফাৰ কৰিব লাগে। তাৰমানে তলতো 0 হ'ব, ওপৰতো 0 হ'ব। এচিলন ফৰ্মত কি হৈছিলে, আমাৰ অকল তলৰ এলিমেণ্টখিনি 0 হৈছিলে, ওপৰ এলিমেণ্টখিনি হোৱা নাছিলে। কিন্তু নৰ্মেল ফৰ্মত দুইখিনি 0 হ'ব লাগিব, গম পালা? এতিয়া চোৱা, এইটো যে আমাৰ হ'ল এতিয়া বস্তুটো, এইটো যে এনেকৈ আহিলে, এতিয়া এইটো কি হ'ব গম পাইছেনে? এইটো কেনেকৈ ট্ৰান্সফাৰ কৰিব? একেবাৰে লাষ্টত চব বস্তু এনেকৈ ওলাবগৈ ন, যিমান তুমি উলিওৱা। লাষ্টত কি কৰিব লাগিব, এনেকৈ যদি 3টা 1 থাকে ন, I3 কৰি পিনি 0 0 0 কৰিব লাগিব তোমালোকে। এতিয়া এইটো এটা আনচাৰ হ'ব। তেতিয়া ৰেংকটো 3 হ'ব। তেতিয়া ৰেংক ইকুৱেল টু 3 হ'ব। তেতিয়া মেট্ৰিক্সটো ৰেংক 3 হ'ব। আৰু যদি এইটো কৰা নাই তোমালোকে, চোৱা, এইটো হ'ব এইটো 0 0 0 ৰেংক ইকুৱেল টু 2। ইয়াত ৰেংক কেলৈ 3 হ'ল? 3টা ৰো আছে দেখিছেনে? 3টা 1 লালে, সেইকাৰণে ৰেংক 3। আৰু ইয়াত দুটা 1 লালে, সেইকাৰণে ৰেংকটো 2। আৰু কিন্তু এইটোলৈ ট্ৰান্সফাৰ কৰে, এই মেট্ৰিক্সটো ইকুৱেল টু এইটোলৈ বনাই ল'ব লাগিব। এতিয়া তোমালোকক কুৱেশ্যনত মই দেখাই আছোঁ কি হৈছে বস্তুটো। এতিয়া চোৱা, ফাৰ্ষ্ট এটা কুৱেশ্যন ল'লোঁ আমি। Reduce the matrix to its normal form where A equal to ইমান দিছে। এতিয়া চোৱা, আমি ডাইৰেক্ট ট্ৰান্সফাৰ কৰিছোঁ। এতিয়া R1 ফাৰ্ষ্টৰ ইণ্টাৰচেঞ্জ উইথ R2, তাৰ ছেকেণ্ড ৰ' তাৰমানে ফাৰ্ষ্টৰ ইণ্টাৰচেঞ্জ উইথ ছেকেণ্ড ৰ'। এতিয়া চোৱা, ফাৰ্ষ্টৰ ইণ্টাৰচেঞ্জ ছেকেণ্ড ৰ' মানে এই ৰ'টো ওপৰলৈ আহিলে, ছেকেণ্ড ৰ'টো ফাৰ্ষ্ট ৰ'লৈ আহিলে, আৰু ফাৰ্ষ্ট ৰ'টো ছেকেণ্ড ৰ'লৈ আহিলে, হ'ল। এতিয়া চোৱা, আমি অপাৰেশ্যন ইউজ কৰিছোঁ। R3 goes to R3 minus 3R1 দেই, R3 minus 3R1। তাৰপিছত আৰু R4 goes to R4 minus R1। এতিয়া R4 goes to R4 minus R1 হ'ল। এতিয়া চোৱা তোমালোকে, এই R4টো নহয়, R4 minus R1লৈ গ'ল। R4টো ৰ'টো R4 minus R1লৈ গ'লে এইটো এই লাইন পালোঁ। আৰু R3টো গ'ল, থাৰ্ড ৰ'টো যে, থাৰ্ড ৰ'টো দেখিছেনে? R3 minus 3R1 অপাৰেশ্যন ইউজ কৰিলে আমি এই লাইনটো পালোঁ, 0 1 minus 3 1। সেই ৰ'টো অপাৰেশ্যনটো পালোঁ। এতিয়া চোৱা, আকৌ আমি কি কৰিছোঁ, R3 goes to R3 minus R2, R3 minus R2, আৰু R4 goes to R4 minus R2। এতিয়া চোৱা, R3 goes to এই R3টো যে, R3 minus R2 আৰু অপাৰেশ্যন কৰিলে আমি গোটেই লাইনটো 0 পালোঁ, গোটেই ৰ'টো 0 পালোঁ। আকৌ R4 goes to R4 minus R2 যদি অপাৰেশ্যন ইউজ কৰোঁ এই ৰ'টোত, R4 ৰ'টোত, তেতিয়া কি হ'ব, গোটেই এলিমেণ্টখিনি 0 হৈ যাব, হ'ল। এতিয়া চোৱা, এইডোখৰলৈকে আমাৰ এচিলন ফৰ্ম, এইডোখৰলৈকে আমাৰ এচিলন ফৰ্ম হৈ গ'ল নহয়, এইখিনি দেখিলা নহয়, এইডোখৰলৈকে আমাৰ এচিলন ফৰ্ম। এতিয়া এচিলন ফৰ্মত কি হয়, এনেকৈ ওলালে ৰেংকটো 2 হৈ যায়। ৰেংক 2 হৈ যায়, হয় নাই? ৰেংক 2 হৈ যায় এচিলন ফৰ্মত। মই তোমালোকক যে এচিলন ফৰ্মত দুটা কুৱেশ্যন পালোঁ, সেইটো কথা। তাৰমানে নৰ্মেল ফৰ্মত এচিলন ফৰ্মৰো সোমাই থাকে, এচিলন ফৰ্মটো সোমাই থাকে তাৰমানে, সেইকাৰণে মই তোমালোকক এচিলন ফৰ্মত দুটা কুৱেশ্যন পালোঁ। এতিয়া চোৱা, ৰেংকটো 2 হ'ব, কিন্তু নৰ্মেল ফৰ্মত আমি কি কৰিছিলোঁ, এইকেইটাও 0 কৰিব লাগিব ন, এই ওপৰকেইটাও এইকেইটাও 0 কৰিব লাগিব, এইকেইটাও 0 কৰিব লাগিব। সেইকাৰণে এতিয়া কি কৰিছোঁ চোৱা, এতিয়া তাৰমানে আমি এনেকৈ এচিলন ফৰ্মৰ যিটো বস্তু নাই, এই এচিলন ফৰ্মলৈ নিয়াৰ পিছত, তাৰমানে এচিলন ফৰ্মৰ যিটো মেথডটো সেইটোলৈ নিয়াৰ পিছত আমি কুলম অপাৰেশ্যন ইউজ কৰিবলগীয়া হ'ব। তাৰমানে গম পালা নহয়? ইয়াত ওপৰত এটাহে 0 হ'ল, কিন্তু এই গোটেইখিনি 0 কৰিব লাগিব আমি, এই গোটেইখিনি 0 কৰিব লাগিব, গম পালা নহয়? এতিয়া সেইখিনি গোটেইখিনি 0 কৰিবৰ কাৰণে আমি কুলম অপাৰেশ্যন ইউজ কৰিব লাগিব। এতিয়া চোৱা,
ফাৰ্ষ্ট কলম যে এইটো ফাৰ্ষ্ট কলম দেখিছা নহয়, এইকেইটা ফাৰ্ষ্ট কলম, এইটো ছেকেণ্ড কলম, এইটো থাৰ্ড কলম, এইটো ফ'ৰ্থ কলম। এতিয়া চোৱা আমি ফাৰ্ষ্ট কলমটো কি কৰিছোঁ, ৰ'বা দেই, এইটো অকণমান গণ্ডগোল হৈছে, মই দেখাইছোঁ যে প্ৰথমতে দেখাইছোঁ C1 goes to C3 minus C1, সেইটো সেই বুলি হ'ব নালাগিছিলে, তাৰমানে C3 goes to C3 minus C1 হ'ব লাগিছিলে। এতিয়া নেক্সট পেজত দেখাই আছোঁ, একদম ফাৰ্ষ্টে যিটো ঘহনাই থোৱা আছে যে C3 goes to C3 minus C1 দেই, সেইটো কি কৰিছোঁ, এইটো যোনটো থাৰ্ড কলমটো যে এইটো C3 দেই, C3 goes to C3 minus C1 আৰু C4 goes to C4 minus C1। এতিয়া চোৱা তোমালোকে এইটো কলম 3 নাম্বাৰ 3 কলম হয়, এইটো নাম্বাৰ 3 কলম। এতিয়া চোৱা 3 কলমটো ক'লে গৈছে C3 minus C1। এতিয়া চোৱা যদি আমি এই C3 minus C1 কৰিলে আমি এইটো কলম পাই যাওঁগৈ। চোৱা থাৰ্ড কলমৰ পৰা যদি ফাৰ্ষ্ট কলমটো মাইনাছ কৰি দিওঁ, আমি এতিয়া এইটো কলম পাওঁগৈ। এইটো কলম যদি এইটো কলমৰ পৰা যদি এইটো কলম মাইনাছ কৰি দিওঁ, আমি এইটো কলম পালোগৈ 0 3 0 0, এইটো কলম পালোগৈ। আকৌ C4 কলমটো আছে নহয়, এই C4 কলমটো দেখিছা নহয়, এইটো C4 কলমটোৰ পৰা এইটো কলম মাইনাছ কৰি দিলে আমি এইটো পাওঁগৈ 0 -1 0 0, এইটো কলম পালোগৈ। তাৰপিছতে আমি কি কৰিছোঁ, আকৌ কলম অপাৰেশ্যন ইউজ কৰিছোঁ, C3 goes to C3 plus 3 C2। এতিয়া চোৱা C3 কলম অপাৰেশ্যনটোত আমি C3 যোনটো C3 কলম, আমি তাত এই অপাৰেশ্যনটো ইউজ কৰাৰ লগে লগে আমি গোটেই লাইনটো 0 পাই গ'লোঁ, গোটেই লাইন 0 হৈ গ'ল, গোটেই কলমটো 0 হৈ গ'ল। আৰু চোৱা আকৌ C4 goes to C4 minus C2, C4 goes to C4 plus C2 যদি কৰোঁ আমি C4, তাৰমানে কলম 4 নম্বৰ কলমটোৰ পৰা এইটো 4 নম্বৰ কলমটোৰ পৰা এই ফাৰ্ষ্ট কলমটো প্লাছ কৰা হৈছে। এতিয়া আমি প্লাছ কৰিলে কি পাওঁ 0 0 0, গোটেই ফ'ৰ্থ কলমটো গোটেইটো 0 হৈ যাব, গম পালা নহয়, C4 কলমটো গোটেইটো 0 হৈ যাব। এতিয়া চোৱা তোমালোকক কি কৈছিলোঁ, এনেকৈ যেনেকৈ থাকক মতলব নাই, দুটা 1 আছে নহয়, সেইকাৰণে I2টো আনিলোঁ, তাৰপিছত এনেকৈ চাইডটো এনেকৈ বনাই দিলে হ'ল। মুঠতে এইটো যেনেকুৱাই মেট্ৰিক্স নহওক, ইয়াত লাগে আৰু অকণমান 0 থাকক, ডোণ্ট কেয়াৰ, মতলবেই নাই তাৰমানে, গোটেইখিনি অকণমান 0 থাকক, মতলব নাই। মুঠতে I2টো লিখিলা, এইটো বদলি গোটেই মেট্ৰিক্সটো বদলি I2 লিখিলা, তাৰপিছত 0 0, এইফালে 4টা এটা এনেকৈ মেট্ৰিক্সটো বনাই দিলে হ'ল। এনেকৈ বনাবা মুঠতে, যেনেকুৱাই নাথাকক। এতিয়া ৰেংকটো কি হ'ব, 2 হ'ব, কাৰণ দুটা 1 আছে, ৰেংক 2, তাৰমানে দুটা ৰ' I2 মানে ৰেংক 2, গম পালা নহয়। I2 আমি কেলৈ দি দিছোঁ, ৰেংক 2 চাবৰ কাৰণে, গম পালা। অ'কে, এতিয়া চোৱা নেক্সট কুৱেশ্যন। Find the rank of the matrix by reducing it to its normal form. চোৱা এইটো দেখিছা নহয়, এইটো এটা মেট্ৰিক্স, এইটো চোৱা 2 - 2 0 6 4 2 0 2 1 - 1 0 3 1 - 2 1 2, এইটো অনলি 1 দেই। এতিয়া চোৱা R3 ইণ্টাৰচেঞ্জ উইথ R1, তাৰমানে ফাৰ্ষ্ট ইয়াত কি হৈছে, থাৰ্ড ৰ'টো ফাৰ্ষ্ট ৰ'লৈ গৈছে আৰু ফাৰ্ষ্ট ৰ'টো থাৰ্ড ৰ'লৈ গৈছে। আমি ইয়াত কেলৈ গৈছোঁ গম পাইছা নাই, আমি প্ৰথমটো এই ইণ্টাৰচেঞ্জবোৰ যে কৰি থাকোঁ, আমি এইটো ইণ্টাৰচেঞ্জ কৰিছোঁ ৰ'বা, এইটো যে আমি ইণ্টাৰচেঞ্জটো কৰিলোঁ যে R1, তাৰমানে ফাৰ্ষ্ট ৰ'টো ছেকেণ্ড ৰ'লৈ আৰু ছেকেণ্ড ৰ'টো ফাৰ্ষ্ট ৰ'লৈ যে আনিলোঁ, কেলৈ আমি ফাৰ্ষ্টে এই বস্তুটো 1 বনাব লাগে ন, 1 বনাবৰ কাৰণে আমি ওপৰলৈ লৈছোঁ, ইমান কষ্ট কৰি থাকিব নালাগে। প্ৰথমতে যদি ক'ৰবাত তুমি 1 দেখা, যিকোনো এটা, এই দুটাৰ ভিতৰত কোনোবা এটা উঠাই নিলেই হ'ল আৰু, খালি এইটো ওপৰতো 0 আছে নাই, সেইকাৰণে এই লাইনটো উঠাবলৈ ভাল হ'ল। সেইকাৰণে আমি এই লাইনটো ফাৰ্ষ্ট ৰ'লৈ লৈ গ'লোঁ আৰু ফাৰ্ষ্ট লাইনটো এই লাইনলৈ লৈ আহিলোঁ, দেখিছা নহয়। তাৰমানে 1টো আমাক লাগিবই ন, বনাবই লাগিব, সেইকাৰণে ডাইৰেক্ট ইণ্টাৰচেঞ্জ কৰি পিনি আমি 1টো লৈ লৈছোঁ ওপৰলৈ। ইয়াতো সেই কথাটো তেনেকুৱাই হৈছে, R3 ইণ্টাৰচেঞ্জ উইথ R1, দেখিছা নহয়, R3টো ওপৰলৈ গ'লগৈ, তাৰমানে ফাৰ্ষ্ট ৰ'লৈ গ'লগৈ, দেখিছা না, যোনটো R3 এই ফাৰ্ষ্ট ৰ'লৈ গুচি গ'লগৈ, R3টো ফাৰ্ষ্ট ৰ'লৈ গ'লগৈ, আৰু R1টো ইয়ালৈ গুচি আহিলে, থাৰ্ড ৰ'লৈ গুচি আহিলে। হয় দেই, হ'ল। এতিয়া চোৱা আকৌ এতিয়া আমি অপাৰেশ্যন ইউজ কৰিছোঁ,
R2 goes to R2 minus 4 1 আৰু R3 goes to R4 minus 2 R1 দেই এইটো minus 2 R1 R4 goes to R3 goes to R3 minus 2 R1 আৰু R4 goes to R4 minus R1 এতিয়া চোৱা এই আমি এই R2 ৰ'টোত যে এইটো অপাৰেশ্যন ইউজ কৰিছোঁ R2 minus 4 R1 ইউজ কৰাৰ লগে লগে আমি এইটো পাই গৈছোঁ এই লাইনটো পাই গৈছোঁ এইটো ৰ' পাই গৈছোঁ তাৰপিছতে R3 যে R3 ৰ'টোত আমি এই R3 minus 2 R1 অপাৰেশ্যনটো ইউজ কৰাৰ লগে লগে আমি গোটেই লাইনটো 0 পাই গ'লোঁ R4 ৰ'টো এইটো গোটেইটো R4 ৰ' যে এই অপাৰেশ্যনটো ইউজ কৰাৰ লগে লগে R4 minus R1 অপাৰেশ্যনটো ইউজ কৰাৰ লগে লগে আমি এই লাইনটো পাই গৈছোঁ এইটো লাইন পাইছোঁ তাৰপিছতে আকৌ আমি কি কৰিছোঁ ইন্ডাকচেঞ্জ কৰিছোঁ দেখিছেনে R4 goes to R2 এতিয়া চোৱা তোমালোকে আমাক ইয়াত 1 লাগে ন তাৰমানে সেই আমি 1 বনাব লাগিব নহয় এইটো সেইকাৰণে মাইনাছ এই R4টো R2লৈ ট্ৰান্সফাৰ কৰিছোঁ মাইনাছটো আমি ইজিলি নাইকিয়া কৰি দিম বাৰু মাইনাছটা ইনটু কৰি দিলে আমি মেট্ৰিক্সটোৰ ভিতৰত নাইকিয়া হৈ যাব সেইকাৰণে আমি এইটো কি কৰিছোঁ এতিয়া R2টো R4লৈ গৈছে এইটো R2টো R4লৈ গ'ল আকৌ R4টো R2লৈ গ'ল দেখিলা নহয় এইটো ইণ্টাৰচেঞ্জ হোৱাটো দেখিলা এতিয়া চোৱা আমি কি কৰিছোঁ R2ৰ লগত কি কৰিছোঁ এইটো যোনটো R2 এই ৰ'টোৰ লগত -1টা ইনটু কৰি দিছোঁ তেতিয়া চোৱা ইনটু কৰি দিয়াৰ লগে লগে এই পাই গ'লোঁ মাইনাছটো নাইকিয়া হৈ গ'ল ইয়াত মাইনাছ নাছিলে কাৰণে ইয়াত মাইনাছ আহি গ'ল ইয়াত মাইনাছ আছিলে কাৰণে গুচি গ'ল হ'ল এতিয়া 0 0 যেনেকৈ আছে সেইখিনি বহাই দিলোঁ তাৰপিছত আকৌ চোৱা R4 অপাৰেশ্যন ইউজ কৰিছোঁ R4 goes to R3 দেখিছা নহয় আকৌ R4 goes to R3 হৈছে এতিয়া চোৱা 1 এইখিনি যেনেকৈ আছে R4 goes to এইটো এই গোটেই লাইনটো 0 নট ইয়াৰ ভেলু নাই এতিয়া তললৈ লৈ আহিলোঁ আৰু তাৰমানে R3টো R4লৈ গ'ল আৰু R4 লাইনটো এইলৈ গ'ল দেখিলা নহয় R3লৈ গ'ল দেখিলা ইণ্টাৰচেঞ্জ হৈ গ'ল এইকেইটা এতিয়া চোৱা R3 goes to R3 minus 13 R2 হ'ল এতিয়া চোৱা কি হৈছে এই R3 ৰ'টো এই R3 ৰ'টোত এই অপাৰেশ্যনটো ইউজ কৰিলোঁ অপাৰেশ্যনটো ইউজ কৰাৰ লগে লগে আমি এইটো পালোঁ দেখিলা নহয় এতিয়া এইটো তললৈ 0 আছে 0 বহাই দিলোঁ তাৰপিছতে এতিয়া এইটো অলপ কথা পাতি হ'ল খালি এইটো চোৱা সেই মেট্ৰিক্সটো ইয়াত বহাই ল'লোঁ বহাই লৈ এতিয়া কৰিবলৈ সুবিধা হ'ব এতিয়া চোৱা এই যোনটো R3 ৰ'টো আছে যে R3 ৰ'টো আমি 1/13 R3 অপাৰেশ্যনটো ইউজ কৰিছোঁ তেতিয়া কি হৈছে অপাৰেশ্যনটো ইউজ কৰাৰ লগে লগে চবতে 13 0 ডিভাইডেড বাই 13 0 ডিভাইডেড বাই 13 0 হ'ল তাৰপিছত 13 ডিভাইডেড বাই 13 1 হ'ল আকৌ -23 ডিভাইডেড বাই 13 সেইটো হৈ গ'ল -32 ডিভাইডেড বাই 13 হৈ গ'ল জাষ্ট 0 আছে 0 বহাই দিলোঁ এতিয়া চোৱা এইখিনি নাচাবা তোমালোকে এতিয়া এইটোলৈকে আমাৰ এচিলন ফৰ্মটো বনি গ'ল দেখিছা নাই এচিলন ফৰ্মটো বনি গ'ল এচিলন ফৰ্মত কি হয় এডাল প্ৰিন্সিপাল ডায়েগনেল তলৰ এলিমেণ্টখিনি গোটেইখিনি 0 হয় ন হৈ গ'ল এতিয়া ইয়াত কি হয় কথাটো ইয়াত আমি গোটেইখিনি 0 কৰিব লাগে নহয় সেইকাৰণে কৰিছোঁ চোৱা এতিয়া আমি এই এচিলন ফৰ্মটোলৈ এটা কথা মনত ৰাখিবা এই যোনটো এচিলন ফৰ্মটো নাই এচিলন ফৰ্মৰ গোটেই তলৰ এলিমেণ্টখিনি 0 হোৱাৰ পিছতহে আমি কুলম অপাৰেশ্যন ইউজ কৰিব পাৰিম আকৌ এই প্ৰিন্সিপাল ডায়েগনেলৰ তলৰ এলিমেণ্টখিনি গোটেইখিনি 0 হ'ব লাগিব এই এনেকুৱা এটা মেট্ৰিক্স বুলি ধৰি ল'বা এইটো এনেকৈ মেট্ৰিক্স মুঠতে এটা চাবা এই প্ৰিন্সিপাল ডায়েগনেলৰ যিকেইটা এলিমেণ্ট গোটেইখিনি 0 হ'ব লাগিব গোটেই এলিমেণ্টখিনি 0 হ'ব লাগিব তেতিয়াহে আমি কুলম অপাৰেশ্যন ইউজ কৰিব পাৰিম দেখিছে নাই ইয়াত কি হৈছে দেখিছে নাই গোটেই এলিমেণ্টখিনি 0 আছে দেখিছা নাই এই গোটেই এলিমেণ্টখিনি 0 আছে এই প্ৰিন্সিপাল ডায়েগনেলৰ তলত সেইকাৰণে এনেকৈ যদি 0 হয় তেতিয়াহে আমি কুলম অপাৰেশ্যন ইউজ কৰিব পাৰিম মুঠতে এচিলন ফৰ্মটোলৈ নি ল'ব লাগিব যিটো মেট্ৰিক্স দিয়া থাকিব সেইটো এচিলন ফৰ্মুলাই নিয়া থাকিব লাগিব এচিলন ফৰ্মুলাই নিয়াৰ পিছত কুলম অপাৰেশ্যন ইউজ কৰিম আমি এতিয়া চোৱা এইটো কুলম অপাৰেশ্যনটো ইউজ কৰিছোঁ নহয় আৰু তোমালোকে চোৱা এইকেইটা যদি বুজিও পোৱা নাই এই অংক গোটেই কুৱেশ্যনটো কৰি ল'বা আনচাৰ সৈতে কৰি ল'বা তাৰপিছতে তোমালোকে নিজে জাষ্ট 1 মিনিট মন দিলে তোমালোকে যোনডোখৰ নাই পোৱা সেইডোখৰ 1 মিনিট ভালকৈ ওপৰলৈ চালে তোমালোকে ইজিলি বুজি পাই যাবা এতিয়া C2 goes to C2 plus C1 এতিয়া চোৱা আমি এইটো যোনটো ছেকেণ্ড কুলমটো
তাৰ ওপৰত এইটো আমি অপাৰেশ্যন ইউজ কৰিছোঁ তেতিয়া আমাৰ আমি এইটো ৰ' পাইছোঁ এইটো ৰ'লৈ চেঞ্জ হৈ গৈছে এই ৰ'টো এইটো ৰ'লৈ চেঞ্জ হৈ গ'ল আকৌ চোৱা আমি এতিয়া কি কৰিছোঁ আকৌ কৰিছোঁ আমি C3 goes to C3 plus C2 এতিয়া চোৱা এই C3 কুলমটোৰ ওপৰত আমি এইটো অপাৰেশ্যন ইউজ কৰিলে আমি এইটো কুলম পাই গ'লোঁ হ'ল আকৌ C4 কুলমটোৰ ওপৰত আমি এইটো C4 কুলমটো যে 4th কুলমটো এই কুলমটোৰ ওপৰত আমি এইটো অপাৰেশ্যন ইউজ কৰি পিনি আমি এইটো পাই গ'লোঁ এইটো 0 1 16/3 দেই এইটো 16/3 এই 0 এইটো আমি এইটো পাই গ'লোঁ আৰু আকৌ চোৱা আমি C4 এইটো C4 goes to C4 minus C2 হ'ল এই C4 কুলমটোত আকৌ আমি অপাৰেশ্যন ইউজ কৰিছোঁ আকৌ আমি এইটো অপাৰেশ্যন ইউজ কৰিছোঁ তেতিয়া আমি এইটোলৈ পাই গ'লোঁ এই লাইনটো পাই গ'লোঁ এই 1টো নাইকিয়া হ'ল দেখিছা নহয় 0 হৈ গ'ল এইটো অপাৰেশ্যন পালোগৈ আকৌ কি কৰিছোঁ আমি চোৱা C4 goes to C4 minus 16/3 C3 অপাৰেশ্যনটো যদি ইউজ কৰোঁ into C3 16/3 into C3 অপাৰেশ্যনটো যদি আমি ইউজ কৰোঁ তেতিয়া কি হয় চোৱা এই C4 কুলমটো তেতিয়া গোটেই কুলমটো আমাৰ এই 0লৈ ট্ৰান্সফাৰ হ'ল দেখিলা না হ'ল এতিয়া আমাৰ বনি গ'ল গোটেই এলিমেণ্টখিনি 0 গ'ল দেখিছা নাই এইকেইটা 1 কেইটা থাকিলে বাকী গোটেই এলিমেণ্টখিনি 0 হ'ল দেখিলা না হ'ল সেইকাৰণে এতিয়া আমি কি লিখিম 3টা 1 আছে সেইকাৰণে I3 লিখিলোঁ 0 0টো আমি তোমালোকে যেনেকৈ আছে এইটো তেনেকৈ বনাব লাগিব I2 হওক I2 লিখি লৈ পিনি I2 যদি থাকে I2 লিখি লৈ এনেকৈ বনাব লাগিব এতিয়া I3 আছে আমাৰ I3 ডিনোট কৰিছে যে ৰেংকটো ডিনোট কৰিছে এতিয়া ৰেংকটো 3 হৈ গ'ল কাৰণ 3টা 1 আছে সেইকাৰণে 3টা 1 আছে সেইকাৰণে I3 লিখিলোঁ আৰু I3 লিখাৰ কাৰণে আমাৰ ৰেংকটো 3 হৈ গ'ল এতিয়া আমি নেক্সট কুৱেশ্যন এইটো এই মেট্ৰিক্সটো দিয়া আছে এই মেট্ৰিক্সটো ৰেংক ফাইন কৰিবলৈ আছে নৰ্মেল আৰু কানিকেল মেথড দি এতিয়া চোৱা আমি প্ৰথমতে এই মেট্ৰিক্সটো A বুলি চাই ল'লোঁ A বুলি দি ল'লোঁ A বুলি ডিনোট কৰি ল'লোঁ এই মেট্ৰিক্স এইটো তাৰপিছতে যে আমি অপাৰেশ্যন ইউজ কৰিম R2 goes to R2 minus R1 এতিয়া চোৱা R2 goes to R2 minus R1 যদি এই ছেকেণ্ড ৰ'টোৰ ওপৰত যদি এই ৰ'টোৰ ওপৰত আমি এইটো অপাৰেশ্যন ইউজ কৰোঁ তেতিয়া এইটো ৰ' পামগৈ আকৌ R3 এইটো দেখিছেনে R3 ৰ'টো R3 ৰ'টোৰ ওপৰত আমি এইটো অপাৰেশ্যন ইউজ কৰোঁ এইটো অপাৰেশ্যন এই ৰ'টো R3 ৰ'টোৰ ওপৰত যদি ইউজ কৰোঁ আমি এইটো অপাৰেশ্যন পাওঁগৈ এইটো ৰ' পাওঁগৈ তাৰপিছতে R4 ৰ'টো যে এই R4 ৰ'টোৰ ওপৰত আমি যদি এইটো অপাৰেশ্যন ইউজ কৰোঁ তেতিয়া আমি এইটো ৰ' পাওঁগৈ যিটো গোটেই এলিমেণ্টখিনি 0 হৈ গ'ল দেখিছে ন এইখিনি গোটেইখিনি 0 হৈ গ'ল এতিয়া আকৌ চোৱা আমি R2 goes to 1/2 R2 এতিয়া চোৱা 1/2 into R2 দেই এইটো ইনটু হৈ আছে 1/2 into R2 এতিয়া চোৱা কিন্তু ছেকেণ্ড ৰ' আছে ছেকেণ্ড ৰ'টোৰ ওপৰত চবকে ছেকেণ্ড ৰ'টোক 2য়ে ডিভাইড কৰি দিছে এতিয়া চোৱা এইটো যদি আমি ছেকেণ্ড ৰ'টোক এইটো ডিভাইড কৰি দিওঁ তেতিয়া আমি কি পালোঁ চোৱা এইটো ৰ' পালোগৈ ছেকেণ্ড ৰ'টোক যদি এই অপাৰেশ্যনটো আমি এই ছেকেণ্ড ৰ'টোত যদি ইউজ কৰোঁ তেতিয়া আমি এইটো ৰ' পাওঁগৈ তাৰপিছতে আকৌ R3 goes to R3 plus 3R2 এতিয়া চোৱা এইটো থাৰ্ড ৰ'টো দিছে না 0 -3 -5 -6 এতিয়া চোৱা এই ৰ'টোৰ ওপৰত যদি আমি এইটো অপাৰেশ্যন ইউজ কৰি দিওঁ এই অপাৰেশ্যনটো যদি আমি এই থাৰ্ড ৰ'টোৰ ওপৰত ইউজ কৰি দিওঁ তেতিয়া আমি থাৰ্ড ৰ'টো এনেকৈ পামগৈ এইটো হিচাপে পালোগৈ এতিয়া চোৱা R3 goes to আকৌ আমি থাৰ্ড ৰ'টোৰ ওপৰত আকৌ অপাৰেশ্যন ইউজ কৰিছোঁ R3 goes to -1/8 into R3 দেখিলা নহয় এতিয়া চোৱা আমি এতিয়া R3টোৰ ওপৰত এইটো 0 -1/8 আৰু 8ৰ লগত -8ৰ লগত লাগিলে মাইনাছ কাট খাই যাব আৰু 8 ডিভাইডেড বাই 8 হ'লে 1 হৈ গ'ল তাৰপিছতে 6 -6 আৰু ইনটু -1/8 যদি লাগে মাইনাছ কাট খাই যাব আৰু 6 ডিভাইডেড বাই 3/4 হৈ যাব হ'ল এতিয়া এইটো 0 আছে লাইন 0 বহাই দিলোঁ আৰু এতিয়া চোৱা তোমালোকে এতিয়া চোৱা এইটো আমাৰ এচিলন ফৰ্মটো ওলাই গ'ল নহয় দেখিছানে 1 এইটো প্ৰিন্সিপাল ডায়েগনৰ তলৰ এলিমেণ্টকেইটা গোটেইকেইটা 0 হৈ গ'ল দেখিছানে এইকেইটা গোটেইকেইটা 0 হৈ গ'ল প্ৰিন্সিপাল ডায়েগনৰ এলিমেণ্টকেইটা তলৰ এলিমেণ্টকেইটা এই 0 লগত মতলব নাই মুঠতে এইডোখৰলৈকে চাবা মুঠতে A1লৈকে এই মেট্ৰিক্সটো এটা নতুন মেট্ৰিক্স বুলি ধৰিবা এই প্ৰিন্সিপাল ডায়েগনৰ তলৰ এলিমেণ্টখিনি গোটেইখিনি 0 হ'ব লাগিব হ'ল এতিয়া ইয়াত 0 হৈ গ'ল এইটো এচিলন ফৰ্মলৈ হৈ গ'ল এচিলন ফৰ্ম নিয়াৰ পিছতে আমি কুলম অপাৰেশ্যন ইউজ কৰিব পাৰিম অন্যথা আমি কুলম অপাৰেশ্যন ইউজ কৰিব নোৱাৰোঁ এতিয়া চোৱা এইটো এচিলন ফৰ্মলৈ আহি গ'ল নহয় সেইকাৰণে আমি কুলম অপাৰেশ্যন ইউজ কৰিলোঁ এতিয়া চোৱা C4 কুলম গ'জটো কি হ'ল
C4 কুলমটোৰ ওপৰত আমি যদি এই অপাৰেশ্যনটো C4 কুলমৰ ওপৰত যদি ইউজ কৰি দিওঁ তেতিয়া আমাৰ কি হৈ যায় ইয়ালৈ ট্ৰান্সফাৰ যায় এইটো কুলম বনি যায় আকৌ যদি C2 কুলমটো এই C2 কুলম দেখিছানে সেকেন্ড কুলমটো যদি আমি এইটো অপাৰেশ্যন ইউজ কৰি দিওঁ এই অপাৰেশ্যনটো সেকেন্ড কুলমত যদি ইউজ কৰি দিওঁ আমাৰ এইটো কুলমলৈ ট্ৰান্সফাৰ হৈ গ'ল দেখিলা না এই কুলমটো ট্ৰান্সফাৰ হৈ গ'ল আকৌ C2 কুলম আছে না এই C2 কুলমটো যদি আমি এইটো অপাৰেশ্যন ইউজ কৰি দিওঁ এই অপাৰেশ্যনটো C2 কুলমত ইউজ কৰি দিওঁ তেতিয়া আমি এইটো কুলম পাই যাওঁ হ'ল সেইটোকে আমি ইয়াত বহাই ল'লোঁ যিটো পালোঁ তাৰপিছতে এতিয়া আকৌ আমি অপাৰেশ্যন ইউজ কৰিম চোৱা C3 goes to C3 plus C2 এতিয়া চোৱা এই C3 কুলমটো যে এই C3 কুলমটোৰ ওপৰত এইটো অপাৰেশ্যন ইউজ কৰি দিয়াৰ লগে লগে আমি এই কুলমটো পাই গ'লোঁ C3 কুলমটো এইটোলৈ চেঞ্জ হৈ গ'ল এইটো কুলমলৈ চেঞ্জ হৈ গ'ল হ'ল এতিয়া আমি আকৌ কি কৰিছোঁ C4 কুলম goes to C4 minus 3/4 এইটো 3/4 দেই 3/4 into C3 এতিয়া চোৱা এই অপাৰেশ্যনটো যে C4 অপাৰেশ্যনটো এই গোটেই অপাৰেশ্যনটো যদি আমি ইয়াৰ ওপৰত লগাই দিওঁ তেতিয়া গোটেই এলিমেণ্টখিনি 0 হৈ গ'ল হ'ল এতিয়া চোৱা এতিয়া গোটেই বস্তুখিনি প্ৰিন্সিপাল ডায়াগনৰ এলিমেণ্টকেইটা বাহিৰে এইকেইটা গোটেই এলিমেণ্টখিনি 0 দেখিলা নাই গোটেই এলিমেণ্টখিনি 0 হৈ গ'ল এইটোকে নৰ্মেল ফৰ্ম বুলি কোৱা হয় গোটেই এলিমেণ্টখিনি 0 হৈ এতিয়া 0 হৈ যোৱাৰ লগে লগে এইটো বুলি আমি পাতি ল'লোঁ পাতি পিনি চোৱা I3 ইয়াত 3টা 1 আছে নহয় I3 লিখিলোঁ আৰু 0 0 লিখিলোঁ ইয়াৰ ৰেংকটো 3 হৈ গ'ল হ'ল এতিয়া নেক্সট কুৱেশ্যন কৰিম ৰ'বা এতিয়া আৰু এটা কুৱেশ্যন লৈছোঁ চোৱা এতিয়া এই মেট্ৰিক্সটো দিয়া আছে মেট্ৰিক্সটো ইকুৱেল টু এইটো মেট্ৰিক্স দিয়া আছে আৰু এইটো আছে তাৰপিছতে আমি এতিয়া ৰ' অপাৰেশ্যন ইউজ কৰিছোঁ R2 goes to R2 minus 2 R1 আৰু R2 এই ৰ'টোৰ ওপৰত আমি এইটো অপাৰেশ্যন ইউজ কৰিলে আমি এইটো ৰ' পালোগৈ আকৌ R3 এইটো R3 ৰ' দেখিছা নহয় R3 ৰ'টোৰ ওপৰত যদি আমি এইটো অপাৰেশ্যন ইউজ কৰোঁ R3টোৰ ওপৰত তেতিয়া আমি এইটো ৰ' পালোগৈ আকৌ R4 plus R4 goes to R4 plus R1 হ'ল নহয় R4 ৰ'টোৰ ওপৰত যদি আমি এইটো অপাৰেশ্যন ইউজ কৰোঁ তেতিয়া আমি এইটো পালোগৈ এইটো ৰ' পালোগৈ এইকেইটা ভালকৈ চাই লওঁ R2 goes to R2 minus 2 R1 R3 goes to R3 minus R1 R4 goes to R4 minus R4 plus R4 plus R1 হৈ গ'ল এইকেইটা তোমালোকে ভালকৈ লিখিলে এই অপাৰেশ্যনকেইটা এইকেইটা লিখি ল'লে তোমালোকে এইটো নিজে উলিয়াই ল'ব পাৰিবা এতিয়া চোৱা আকৌ আমি কি কৰিছোঁ R4 ইণ্টাৰচেঞ্জ ইনটু R2 এতিয়া চোৱা R4টো R2লৈ গৈছেগৈ R2টো R4লৈ আহিছে এইটো কেলৈ কৈছোঁ আমি এইটো চোৱা এইটো যে 8 আছে এইটোক আমি 8 এটা ডিভাইড কৰি দিলে আমি 8 এটা ডিভাইড কৰিলে এইটো 1 বনি যাব এইটো আমি 1 আছে বুলি ধৰি লৈছোঁ সেইকাৰণে ওপৰলৈ লৈ গৈছোঁ ইণ্টাৰচেঞ্জ কৰিছোঁ আমি ইয়াত 1 বনাব লাগিব ন এইডোখৰত 1 বনাব লাগিব এইডোখৰত আমি 1 বনাব লাগিব এই জেগাডোখৰত যে আমি 1 বনাব লাগিব এই 0টো ঠাইত সেইকাৰণে আমি এইফালে লৈ গ'লোঁ তেতিয়া 8টা ডিভাইড কৰিলে আমাৰ 1 হৈ যাব ন এতিয়া চোৱা কথাটো কি হ'ল ভালকৈ চাই যোৱা R4 ইণ্টাৰচেঞ্জ ইনটু R2 এইটো কৰিলোঁ নহয় এতিয়া চোৱা এইটো এই R4টো R2লৈ গ'লগৈ দেখিলা নহয় R4টো R2লৈ আহিলে আকৌ R2টো R4লৈ আহিলে এতিয়া চোৱা এতিয়া আমি R2 অপাৰেশ্যনটো ইউজ কৰোঁ R2 অপাৰেশ্যনটো তাৰমানে R2 ৰ'টোত এইটো অপাৰেশ্যন ইউজ কৰিলোঁ 1/8 1 হ'ব লাগিছিলে 1 এইটো 1 হ'ল না এতিয়া চোৱা আমি যে এই ইণ্টাৰচেঞ্জটো কেলৈ কৰিছিলোঁ গম পাইছা নাই এতিয়া চোৱা আমি যে এই যে মেট্ৰিক্সটো এইটো R4 ইণ্টাৰচেঞ্জ ইনটু R2 কেলৈ কৰিছিলোঁ গম পাইছা নাই এই ইয়াত 1 উলিয়াবলৈ গম পালা নহয় তেতিয়া আমি ডিভাইড কৰিলে 1 হৈ গ'ল 8 ডিভাইডেড বাই 8 এইটো 1 হৈ গ'ল ন তাৰমানে এই বস্তুটো উলিয়াবৰ কাৰণে আমি ইণ্টাৰচেঞ্জ কৰিলোঁ তোমালোকে নিজে ভালকৈ মন দি ল'ব লাগে মেট্ৰিক্সটো কোনটো ইণ্টাৰচেঞ্জ কৰিলে কি হ'ব কোনটো কি কৰিলে কি হ'ব কোনটো অপাৰেশ্যন ইউজ কৰিলে কি হ'ব মেট্ৰিক্সটো তোমালোকে ভালকৈ চাই ল'ব লাগিব এইটো ওপৰলৈ নিয়াৰ লগে লগে আমাৰ এইটো 1 বনি গ'ল এতিয়া চোৱা এতিয়া আকৌ হৈছে R4 ইণ্টাৰচেঞ্জ উইথ R3 এতিয়া চোৱা এইটো যে R4টো ইণ্টাৰচেঞ্জ R4 ৰ'টো আমি R3লৈ ইণ্টাৰচেঞ্জ কৰিছোঁ এতিয়া চোৱা R3টো R4লৈ আহিলে আকৌ R4টো R3লৈ আহিলে হ'ল এইটো ইণ্টাৰচেঞ্জ হৈ গ'ল এতিয়া চোৱা তোমালোকে R4 goes to
R4 minus 4R3 এতিয়া চোৱা R4 ৰোটোৰ ওপৰত এই অপাৰেশ্যনটো ইউজ কৰি দিয়াৰ লগে লগে গোটেইখিনি 0 হৈ গ'ল দেখিলা না এই গোটেইখিনি 0 হৈ গ'ল এই গোটেই R4 ৰোটো 0 হৈ গ'ল এতিয়া চোৱা সেই 0 হৈছে নহয় এইটো এইফালে পাতি ল'লোঁ এতিয়া চোৱা এই মেট্ৰিক্সটো দেখিছা না এই মেট্ৰিক্সটো এতিয়া আমাৰ এচিলন ফৰ্মুলা আহি গ'ল নাই তোমালোকে এইখিনি নাচাবা প্ৰথমতে চিৰি এই মেট্ৰিক্সটো এচিলন ফৰ্মুলা আহিলে চোৱা এনেকৈ আহিলে চোৱা এই প্ৰিন্সিপাল লাইনৰ এডাল আৰু তাৰপিছত তলৰ এলিমেণ্টখিনি গোটেইখিনি 0 দেখিলা নহয় এইটো এচিলন ফৰ্মুলা আহিলে নাই এই এচিলন ফৰ্মুলা অহাৰ পিছতহে আমি এই অপাৰেশ্যনটো ইউজ কৰিব লাগিব এতিয়া চোৱা আমি এতিয়া কুলম অপাৰেশ্যন ইউজ কৰিছোঁ এইটো ছেকেণ্ড কুলমটোৰ ওপৰত আমি এইটো যদি অপাৰেশ্যন কৰোঁ C2 goes to C2 minus 2C1 অপাৰেশ্যনটো যদি ইউজ কৰোঁ আমি এইটোলৈ চেঞ্জ হৈ যায় দেখিলা নহয় তাৰমানে এইটো কুলমলৈ চেঞ্জ হৈ গ'ল দেখিলা তাৰপিছত C3 থাৰ্ড কুলমটো এই কুলমটো যে C3 plus C1 অপাৰেশ্যনটো যদি ইউজ কৰোঁ আমি এইটোলৈ বনি যায় এইটো কুলমলৈ বনি গ'ল দেখিলা তাৰপিছত আকৌ C4 কুলম দেখিছানে এইটো গোটেই কুলমটো আমাৰ C4 কুলমটোৰ ওপৰত যদি আমি C4 minus 4C1 যদি অপাৰেশ্যনটো ইউজ কৰোঁ তেতিয়া আমাৰ এইটো কুলমলৈ চেঞ্জ হৈ যায় আকৌ চোৱা আমি অপাৰেশ্যন ইউজ কৰিছোঁ C3 grows to C3 minus 5/8 C2 5/8 into C2 এইটো যদি অপাৰেশ্যন ইউজ কৰোঁ এই অপাৰেশ্যনটো যদি আমি C3 কুলমটোৰ ওপৰত ইউজ কৰোঁ তেতিয়া আমাৰ এইটোলৈ ট্ৰান্সফাৰ হৈ যায় আকৌ C4 goes to C4 plus 3/8 C2 এই C4 কুলমটোৰ ওপৰত যদি আমি এইটো অপাৰেশ্যন ইউজ কৰোঁ তেতিয়া আমাৰ ইয়ালৈ ট্ৰান্সফাৰ হৈ গ'ল এতিয়া চা নৰ্মেল আৰু কেমিকেল ফৰ্ম বনি গ'ল এইটো বনি গ'ল নহয় গোটেই চব 0 হৈ গ'ল প্ৰিন্সিপাল লাইনৰ এলিমেণ্টকেইটা 1 হ'ল এইটো 1 যে নাই হোৱা এইটো মতলব নাই এই গোটেইখিনি 0 হৈ গ'ল নহয় সেইকাৰণে নো টেনশ্যন এতিয়া চোৱা এইকেইটা 1 হৈ গ'ল এতিয়া 1 হোৱাৰ লগে লগে আমি কি লিখিলোঁ I3 লিখিলোঁ এই ইকুৱেল টু I3 লিখিলোঁ তোমালোকে এইটো বুজি পাইছাই চাগে আৰু এইটো ইমান বুজাব নোৱাৰি আৰু বেছি ষ্টুডেণ্ট হ'লে ইতনাটো সমজ মে আনা চাগে বেছি ষ্টুডেণ্ট এতিয়া চোৱা এইটো I3 লিখিলোঁ এতিয়া 0 হ'ল 0 পাতি দিলোঁ আৰু মুঠতে এইটো I3 হওক I2 হওক I3 লওক I2 লওক মুঠতে বাকীফালে এই তিনিটা 0 লগাই দিলে হ'ল এতিয়া চোৱা এতিয়া ৰেংকটো 3 হ'ব কাৰণ তিনিটা 1 আছে সেইকাৰণে I3 দিলোঁ আৰু I3 কাৰণে ৰেংকটো 3 হ'ল অ'কে থেংক ইউ ফৰ ৱাটছ